শৰাইঘাট যুদ্ধ বুলি ইতিহাসত বিখ্যাত অকল অসমৰ নহয় ভাৰতৰ ইতিহাসতে এখন উল্লেখযোগ্য ৰণ আৰু এই ৰণেই পতনৰ সূচনা কৰিছিলে আপোনাৰ ঔৰংগজেবৰ শাসনৰ লাচিত ঘাট নহয় ফেঞ্চি বজাৰ ঘাট আৰু এই মূৰ্তিটো যেতিয়াবা বনোৱা হ'ল লাচিত এইটো কি ৰাস্তা আছিলে ফেঞ্চি বজাৰ নহয় নহয় সেইফালেদি এইটো ফেঞ্চি বজাৰ হয় আমি নহয় আমি যিটো শ্বৰ্টকাট মাৰি আহিলোঁ এইটোতো হেৰি লখৰা হৈ নেপালী মন্দিৰ হৈ পাণ বজাৰ হৈ লাচিত ঘাট ফাইনেলি লাচিত ঘাটত উপস্থিত আছোঁ আমি লখৰা হৈ আহিছিলোঁ আহোঁতে আৰু আমাৰ পিছফালে দেখিছে যিটো প্ৰতিমূৰ্তি আছে সেই আহোমসকলে যেতিয়া যুদ্ধ কৰিবলৈ গৈছিলে এনেধৰণে সাজ সজ্জাই গৈছিল আৰু এটা টুপু দেখিছে আপোনালোকে জাঠি দেখিছে হেংদাং দেখিছে আৰু সেই ডাঙৰ প্ৰতিমূৰ্তি আছে যিজনৰ সেইজন হৈছে লাচিত বৰফুকন তেখেত আহোম সেনাপতি আছিল ইয়াৰ পৰা আমি আৰম্ভ কৰিম আমাৰ আজিৰ ভিডিঅ'টো গুৱাহাটী আহোম বুৰঞ্জীত এটা উল্লেখযোগ্য স্থান আছে আৰু ভৱিষ্যতেও থাকিব গুৱাহাটীত অহাৰ পিছত বিভিন্ন ঠাইত যোৱা হৈছে তাৰ ভিতৰত আমি এই ঠাইলৈ আগতেও আহিছোঁ যদিও ভিডিঅ' কৰা নাই আজি ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ আৰু মোৰ লগত আছে নিহাৰ বিশেষকৈ এই গুৱাহাটীত বহু বছৰ ধৰি আছে এই স্থানলৈ আহি থাকে তেখেতে ক'ব এই বিষয়ে এই গুৱাহাটীত যিটো ৰণ হৈছিলে সেই ৰণৰ ইতিহাস আছে নহয় জানো এখন নহয় কেইবাখনো ৰণ হৈছিলে মোগলৰ বিৰুদ্ধে হৈছিলে কোচৰ বিৰুদ্ধে হৈছিলে এই সকলোবোৰ দিশৰ পৰা চাবলৈ গ'লে গুৱাহাটী আহোম বুৰঞ্জী এটা উল্লেখযোগ্য স্থান পাইছে আপুনি এই বিষয়ে যিমানখিনি জানে আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰক আচলতে যিখন যুদ্ধ হৈছিলে 1671 চনৰ শৰাইঘাট যুদ্ধ বুলি ইতিহাসত বিখ্যাত অকল অসমৰ নহয় ভাৰতৰ ইতিহাসতে এখন উল্লেখযোগ্য ৰণ আৰু এই ৰণেই পতনৰ সূচনা কৰিছিলে আপোনাৰ ঔৰংগজেবৰ শাসনৰ আৰু অৰ্থাৎ মোগল শাসনৰ পতন আৰম্ভ হৈছিলে আমাৰ যি এই ৰণ শৰাইঘাটৰ ৰণতে পতন আৰম্ভ হৈছিলে সিফালে দক্ষিণত শিৱাজীৰ লগত যুদ্ধ হৈ আছে আৰু এইফালে আপোনাৰ আমাৰ আহোমৰ লগত যুদ্ধ হৈ আছে লাহে লাহে মোগল সাম্ৰাজ্যৰ যি পতন আৰম্ভ হৈছিলে ইয়াতে আৰু কথাটো হ'ল আমি শৰাইঘাটৰ ৰণৰ এটা উল্লেখযোগ্য দিশ চাব লাগিব যে মোগলৰ যি সৈন্যবাহিনী যথেষ্ট সংখ্যক আছিলে বহুত মানে নাম্বাৰৰ ফালৰ পৰা তেওঁলোক বহুত বেছি সংখ্যক আছিলে আৰু তেওঁলোক যিটো স্থলযুদ্ধত তেওঁলোক বহুত শক্তিশালী আৰু এই শৰাইঘাটৰ ৰণখন আমাৰ যি অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছিলে এইখন এক মহাৰণ আৰু ইতিহাসত হয়তো অসমৰ ইতিহাসত শৰাইঘাটৰ পিছত এনেকুৱা ৰণ হোৱা নাই চলে বলে কৌশলে আমাৰ এইখন ৰণ আমি অসমৰ সেনাই এইখন ৰণ যুঁজিলে কেনেকৈ যুঁজিলে এইখন গেৰিলা টেকটিক ইয়াত আৰম্ভ হৈছিলে প্ৰথম কথা 2 নম্বৰ কথা এই যিটো সাইকোলজিকেল ওয়াৰফেয়াৰ বুলি কয় মানে যিটো মানসিক যুদ্ধ প্ৰেছাৰ দিয়া শত্ৰুপক্ষক এটা টেকনিক আৰু 3 নম্বৰ মিলিটাৰী যিটো ইন্টেলিজেন্স মানে সেইটো এটা যিটো সামৰিক দক্ষতা সেইটো বা সামৰিক যিটো আপোনাৰ ইন্টেলিজেন্স বুলি কয় সেই বস্তুটো এটা সাংঘাতিক ইয়াতে মানে ফুটি উঠিছিলে সাংঘাতিকভাৱে তাৰ মানে আহোমসকলৰ যিটো মিলিটাৰী ষ্ট্ৰেটেজি হয় এই ষ্ট্ৰেটেজিৰ কাৰণে বহি বিশ্বৰ পৰা যিসকলে আক্ৰমণ কৰিছিলে আমাৰ হয় সেই প্ৰতিহত কৰিবলৈ সক্ষম হৈছিলে কোৱা হয় আমি শুনিছোঁ আৰু ইতিহাসৰ আচলতে আছে যে 17 বাৰ মোগলক ৰোধ কৰিবলৈ সক্ষম হৈছিলে হয় আসলে মোগল আৰু আহোমৰ প্ৰথম যুদ্ধ হৈছিলে 1615ত তেজপুৰৰ অঞ্চলত ইফালে কলিয়াবৰ ইফালে তেজপুৰ আপোনাৰ জিয়াভলি কাষত 1615 চনত প্ৰথম আৰম্ভ হৈছিলে বেটেল অফ ভৰলি বুলি কয় বা বেটেল অফ সামধাৰা যুদ্ধ বা ভৰলি যুদ্ধ বুলি কয় আৰু শৰাইঘাটৰ ৰণখন ইয়াতে মানে শেষ মানে ছয় নিশ্চয় হৈছিলে তাৰ শৰাইঘাটৰ ৰণখন এদিন দুদিনৰ ৰণ নহয় এৰ প্ৰায় 2.5 বছৰ 2 বছৰ ধৰি ইয়াত বিভিন্ন ধৰণৰ মানে বিভিন্ন থিয়েটাৰ যেনেকৈ ইয়াতে হৈছিলে বিভিন্ন স্থানত হৈছিলে আৰু উত্তৰ গুৱাহাটীৰ ফালেও হৈছিলে আলাবৈ শৰাইঘাটৰ আগত আলাবৈ ৰণ হৈছিলে আলাবৈ ৰণত প্ৰায় 10,000 আমাৰ অসমীয়া তেজাল যুৱকক
হেৰিয়ে মোগলে কাটিলে মোগল বুলি কওঁতে সেই সময়ত ৰাজপুত সকলো মোগলৰ হৈ আহিছিলে এইফালে গোটেই সকলো মিলি মোগলৰ হৈ আহিছিলে বৰ্তমান IIT য'ত আছে বৰ্তমান তাতে হৈছিলে আলাবৈ ৰণত প্ৰায় 10,000 অসমীয়া পাহোৱাল ডেকাক যেতিয়া কাটিলে তেতিয়া অলপ বহুত এইটো ভাবুকি হৈ পৰিছিলে আৰু শুনা যায় যে লাচিতৰ যি নৰিয়া দেহেৰে তেওঁ এই যুদ্ধত মানে এই স্থানটোৰ হেৰিটো কি হয় স্থানটোৰ বিশেষত্বটো হৈছে যদি আপুনি উজনিৰ ডিব্ৰুগড়ৰ পৰা যদি আপুনি ব্ৰহ্মপুত্ৰৰ পাৰত বহিছে বা কেতিয়াবা বিভিন্ন ঘাটত যদি গৈছে তেতিয়াহ'লে দেখা পাব ব্ৰহ্মপুত্ৰ ঘাটেই হওক উজনিৰ ডিব্ৰুগড়েই হওক য'ৰ পৰা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ মেইন মূল নদীখন মানে যিটো আমাৰ মহাবাহু হৈছে ব্ৰহ্মপুত্ৰ আপুনি তাৰপিছত মাজুলীতেই হওক তাৰপিছত আপুনি বিশ্বনাথ ঘাটতেই হওক তেজপুৰতেই হওক এইদৰে যি মহাবাহু ব্ৰহ্মপুত্ৰ মহাবাহু সাংঘাতিক এটা মানে জলৰাশি ইপাৰৰ পৰা আমি যদি তেজপুৰৰ অগ্নিগড়ত বহি থাকোঁ ইপাৰৰ পৰা সিপাৰ দেখা নাপায় যদি আমি গমিৰি ঘাটত বহি থাকোঁ গহপুৰত ইপাৰৰ পৰা সিপাৰে দেখা নাপায় যদি আমি মাজুলীৰ কথা কওঁ ইপাৰৰ পৰা সিপাৰ দেখা নাপায় মানে ইমান ডাঙৰ জলৰাশি আৰু সেই ব্ৰহ্মপুত্ৰখন আহি যেন অসমক যেন এইটো এটা মানে ভগৱানৰ এটা বৰদান ভগৱানৰ এটা যেন আশীৰ্বাদ এই ব্ৰহ্মপুত্ৰখন আহি আমাৰ এই অঞ্চলত গুৱাহাটীৰ এই অঞ্চলত মানে কঁকাল বুলি ক'ব পাৰোঁ ব্ৰহ্মপুত্ৰ এইখিনিতে বহুত ঠেক আমি সিপাৰ আপোনালোকে দেখাই পাব প্ৰায় এইখিনিতে ব্ৰহ্মপুত্ৰ প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ হ'ব য'ত নেকি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰখন 5-6 কিলোমিটাৰ কোনোবা জেগাত 10 কিলোমিটাৰ মাজুলী সেই অঞ্চলত কোনোবা জেগাত 15-20 কিলোমিটাৰলৈকে বহল গতিকে এই এডভান্টেজটো আমাৰ আছিলে আৰু বিশেষকৈ অসমীয়া সেনাই আৰু এইফালেও পাহাৰ গুৱাহাটীৰ সিফালেও পাহাৰীয়া অঞ্চলত আৰু তেওঁলোকৰ প্লেইনছৰ মানুহ মানে যিসকল ৰাজস্থানৰ পৰা আহিছিলে বা বেংগলৰ পৰা আহিছিলে যিসকল দিল্লীৰ পৰা আহিছিলে যুদ্ধ কৰিম বুলি সৈন্য তেওঁলোক পাহাৰৰ এই আৱাহাৱাৰ লগত ইমান মানে হেৰি নাছিলে আৰু ইফালে পানীটো তেওঁলোকৰ অভ্যস্ত নহয় কিন্তু উপায়হীন হৈ তেওঁলোকে পানীৰে আগবাঢ়ি আহিবলগীয়া হ'ল আৰু পানীৰে আগবাঢ়ি আহোঁতে তেওঁলোকে বহুত এক্সপাৰ্ট মানুহ লৈ আহিছিলে তেওঁলোকে গুলি ফুটুৱাই হওক বোমা বাৰুদ লৈ এক্সপাৰ্ট বহুত মানুহ লৈ আহিছিলে সেই হিচাপত টেকন'লজিৰ ফালৰ পৰা অসমৰ সৈন্য বহুত পিছ পৰি আছিলে আমাৰ আহোম সৈন্য কিন্তু আমাৰ যিটো মনোবল ডু অৰ ডাই আমি মানে হয় মৰিব লাগিব যদি এখন যুদ্ধত আমি হাৰোঁ আমাৰ জাতিৰ এটা অস্তিত্ব নাইকিয়া হ'ব সেই মনোবলৰ কাৰণে আমি জিকিলোঁ আৰু 2 নম্বৰৰ কথা হ'ল তেওঁলোকৰ যিটো মুভমেণ্ট তেওঁলোকে যিবোৰ বহুত ডাঙৰ মানে জাহাজ লৈ আহিছিলে নহয় জানো আৰু আমাৰ অসমীয়া সেনাৰ হাতত ইমান ডাঙৰ জাহাজ নাই আমি মানে অলপ নাও বুলি ক'ব লাগিব সেয়া যদি তেওঁলোকে লৈ যদি আহিছিলে জাহাজ আমি লৈ আহিছিলোঁ নাও আৰু তাতে এডভান্টেজটো হ'ল নাৱৰ যিটো মুভমেণ্ট সেই মুভমেণ্টে আমাক সহায় কৰিলে 2 নম্বৰ কথা আমি উজনি ফালৰ পৰা আহিছোঁ সোঁতৰ ফালেদি আহিছিলোঁ আৰু তেওঁলোকে সোঁতৰ বিপৰীত ফালেদি আহিছিলে গতিকে সেইটো এটা তেওঁলোকৰ ডিছএডভান্টেজ হ'ল আৰু 3 নম্বৰ কথা তেওঁলোকে ভোকে পিয়াহে লঘোণে আমাৰ যিটো জলবায়ু সেই সময়ৰ সেই জলবায়ুটো মানে বহুত সহায় কৰে আহোমসকলৰ যিটো ফাষ্ট ফুড আছিলে হয় এই কোমল চাউলেই হওক বা সান্দহ কোমল চাউল আমাৰ যিটো অসমীয়া আমি জলপান সহায় কৰিছিলে আৰু এইখিনিতে আপোনাৰ ওচৰতে আছে এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ বুলি কয় এইটো বৰফুকনৰ টিলা নে কি বুলি এইটো কয় আপোনাৰ সেই তাতে আপোনাৰ নৰিয়া দেহাৰে লাচিত বৰফুকন তাতে পৰি আছিলে আৰু তাৰ পৰাই নামি পেলাই এনেকৈ নামি পেলাই ইয়াতে যুদ্ধ কৰে সেইফালে ৰূপৱে হৈছে এতিয়া সিফালে ৰূপৱে আছে শুক্ৰেশ্বৰ ঘাট আছে সিফালে আৰু এইটো হ'ল ফেঞ্চি বাজাৰ ঘাট বুলি কৈছে কিন্তু এতিয়া ইয়াৰ নামটো হৈছে এতিয়া সকলোৱে এই মূৰ্তিটো যেতিয়াৰ পৰা হ'ল এই মানে যিটো ইয়াত কাৰুকাৰ্য হ'ল তেতিয়াৰ পৰা লাচিত ঘাট বুলি এটা মানে ফেমাছ আৰু বৰ্তমান বিখ্যাত আপোনালোকক আহোম বুৰঞ্জীৰ বিভিন্ন কথা জনাই থাকিম নিহাৰ সদায় আমাৰ লগত থাকিব সম্বেদ চেনেলৰ দৰ্শকসকলক ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ গুৱাহাটী আমি বিভিন্ন স্থানত গৈছোঁ বিভিন্ন ভিডিঅ' লোৱা হৈছে আমি যদি পাৰোঁ সেইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু অসমৰ ইতিহাসে নহয় ভাৰতবৰ্ষৰ ইতিহাসে নহয় বিশ্বৰ ইতিহাসৰ বিষয়ে আমি আমাৰ চেনেলত লৈ আহিম বিভিন্ন তথ্যমূলক কথাৰে গতিকে চাই থাকিব আৰু আমাক ফ'ল' কৰি থাকিব আৰু এটা এইখিনিতে কৈ লওঁ মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে যিটো সাম্ৰাজ্যবাদ এই যে আপোনাৰ যিটো সাম্ৰাজ্যবাদী শক্তিয়ে অসমক বাৰে বাৰে নিশেষ কৰিবলৈ আহি আছিলে যেনেকৈ 1206 খ্ৰীষ্টাব্দত বাক্তিয়াৰ খিলজী আহিছিলে নালন্দা ইউনিভাৰ্চিটি সিফালে জ্বলাই আহিছিলে পশ্চিমৰ পৰা আহি আছে সেইটো সময়ত আমাৰ কামৰূপৰ ৰজা আছিলে পৃথু তেওঁলোকৰ উদ্দেশ্য আছিলে যে তেওঁলোকে অসম হৈ ভূটান হৈ তেওঁলোকে চীন দেশ পাবগৈ বা তিব্বত পাবগৈ তাতো বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছিলে সেই সময়ৰ কামৰূপৰ মানে ৰজা পৃথু ৰজা আৰু সেই যি আৰম্ভণি পশ্চিমৰ দিশৰ পৰা যি আৰম্ভণি আগ্ৰাসন সেই আগ্ৰাসন হৈ
বিভিন্ন সময়ত এনেকৈ প্ৰায় 1206 চনৰ পৰাই যি আৰম্ভ হ'ল সেই আৰম্ভণি প্ৰায় 1671 চনৰ শৰাইঘাটৰ ৰণলৈকে বহু কেইখন ৰণ মোগলে অকলে 17 বাৰ আক্ৰমণ কৰিছিলে গতিকে আৰু এই শৰাইঘাটৰ ৰণতেই এটা মানে নিৰ্ণয় হৈছিলে যে অসমৰ স্বাভিমান অসমৰ অভিমান আৰু অসমৰ খং ৰাগ সকলো শৰাইঘাটৰ যুদ্ধতেই মানে প্ৰকাশ হৈছিলে আৰু অসমীয়া জাতিৰ যি অস্তিত্ব এই অস্তিত্বৰ প্ৰতি যি ভাবুকি আহিছিলে শৰাইঘাটৰ ৰণে সেই সকলো উফৰাই আমাৰ অসমীয়া জাতিক এটা সোপান দিলে আৰু সেই লৈ আমি অসমীয়া বিখ্যাত আমি এই ৰণে আমাক বিখ্যাত কৰি ৰাখিব ইতিহাসত আৰু সেই সাম্ৰাজ্যবাদী শক্তি পতন আমাৰ ইয়াতে হৈছিলে আমাৰ খিলঞ্জীয়া আমাৰ সকলো জাতি জনজাতিৰ মানুহ মিলি আমি একেলগে যুদ্ধ ৰণুৱা বনুৱা হালোৱা আমি যুদ্ধত জয়ী হৈছিলোঁ